নমস্কাৰ আসলে আজি ভিডিওটো মই এটা খুধৰণি কৰিবলৈহে মই ভিডিওটো দিছো কালি মই যেটো ভিডিও দিছিলো যে খৰাচেও কেনেকৈ লিখিব লাগে তাত মই এটা ভুল কৰি পালো সেই ভুলটোকে আজি মই খুধৰাবলৈ আৰু এটা নতুনকৈ ভিডিও দিছো আপোনালোকে সেই ভিডিওটো চাব তাৰ পিছত এই ভিডিওটো চালে আপোনালোকে ভালকৈ বুজি পাব আসলে সেই ভিডিওটোত মই এটা কথা কৈ আছিলো যে আমাৰ খৰাচেসমূহ কাহাৰৱা তালৰ ছন্দত বা দাদ্ৰা তালৰ ছন্দত যায় বুলি মই কৈছিলো আসলে কাহাৰৱা দাদ্ৰা এইটা বস্তু তবলাৰ লগত জড়িত হয় আমাৰ হিন্দুস্তানী ক্লাসিকেলৰ বস্তু কিন্তু আসলে মোৰ ভুলটো ক'ত হ'ল তাত দাদ্ৰা হ'ব নালাগিছিল খেমটা হ'ব লাগিছিল খেমটা আসলে খেমটা তালৰ নিচিনাকেহে যায় খেমটা তালটো কি খেমটা তালটো এইটো ধাতে ধি না তিনা তাতে ধি না ধিনা আমি যে যেটো ৰিদম প্যাটাৰ্নটো যেটো মই বুজাইছিলো আসলে মোৰ পুৰণা আগৰ ভিডিওটোত আপোনালোকে চাব তাত মই বুজোৱা যেটো মই ষ্টাইলত বুজাইছিলো বস্তুটো হেতু ঠিকই আছে খালি মই দাদ্ৰা তাল ব্যৱহাৰ কৰিলো শব্দটো খালি দাদ্ৰা হ'ব নালাগে আমাৰ খেমটা হ'ব লাগিছিল আমাৰ বস্তুটো খেমটা হ'ব লাগিছিল তে খেমটাটো কেনেকৈ যায় ধাতে ধি না তিনা তাতে ধি না ধিনা ধাতে ধি না ধিনা তাতে ধি না ধিনা 1 2 3 1 2 3 মই যেটো বুজাইছিলো কালি যেটো বুজাইছিলো মই দাদ্ৰা তালৰ যেটো বুজাইছিলো 1 2 3 1 2 3 1 2 3 1 2 3 হে ষ্টাইলটো একচুয়ালি দাদ্ৰা নহয় খেমটাহে হয় আসলে দাদ্ৰাও 1 2 3 কে যায় কিন্তু তাৰ যোৱা প্যাটাৰ্নটো অকমান বেলেগ ধৰণৰ হয় খেমটা নিচিনা নহয় এতিয়া দাদ্ৰাটো আমি যদি কওঁ ধা ধি না ধা তুন না ধা ধি না ধা তুন না হেতুৱে হ'ব মই কেনে কৈছিলো ধা ধি না ধা তুন না ধা ধি না ধা তুন না হেতু নহয় আসলে তেনেকুৱা হেতু ষ্টাইলত নাযায় হে দাদ্ৰাটো আমাৰ যাব ধা ধি না ধা তুন না ধা ধি না ধা তুন না কিন্তু আমাৰ ঢোলৰ চেপটো কেনেকৈ যায় 1 2 3 1 2 3 1 2 3 1 2 3 gen din taku kiti gen din taku tak ren gen din taku 1 2 3 1 2 3 kemta 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 dhate dhina tina tate dhina dhina dhate tina dhina tate dhina dhina gen din taku 1 2 3 1 2 3 1 2 3 1 2 3 হাত চাপৰি দুটাই পইছে কিন্তু তাৰ মাজত 1 2 পিছত অকমান গ্যাপ এটা পইছে তাতে 3 টো সোমাই আছে 1 2 3 এটা এই বস্তুটো আপোনালোকে যিসকলে বুজি পোৱা নাই আপোনালোকে মোৰ আগৰ ভিডিওটো চাব সেই ভিডিওটোত বুজাই থোৱা আছে ধুনীয়াকৈ যে কাহাৰৱা আপোনালোকে কাহাৰৱা ছন্দৰ যিকিটা আমাৰ ঢোলৰ চেও আছে সেইকেইটা প্ৰথম বুজি ল'ব লাগিব এইকেইটা বুজি ল'লেহে আপোনালোকে এইটো বুজি পাব দাদ্ৰা নহয় সৰি খেমটাটো বুজি পাব খৰাচেৰ এটা মই এতিয়া উদাহৰণ হিচাপে দিছো এইটো খেমটাত পৰিব দেই আমাৰ এইটো খেমটাত পৰিব খেমটা তালৰ ষ্টাইলত পৰিব বস্তুটো আসলে মই এতিয়া দাদ্ৰা বুলি কৈছিলো দাদ্ৰা নহয় খেমটা হ'ব লাগে ঘেন ঘেন তা ঘেন 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 থাক থাক ফিট ঘেন থাক থাক ফিট ঘেন এনেকৈ লিখিছিলো 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 এই বস্তুটো মই এই গোটেই বস্তুটো দাদ্ৰা বুলি কৈ আছিলো আগতে মানে 1 2 3 1 2 3 ধা ধিনা ধা তুনা ধা ধিনা ধা তুনা হে বুলি কৈ আছিলো আসলে হেতু নহয় ধাতে ধিনা তিনা তাতে ধিনা ধিনা এইটোহে হয় আমাৰ হিন্দুস্তানী ক্লাসিকেলৰ মতে এইটো হ'ব এই তালটোৰ লগত জড়িত এই তালটোৰ নিচিনা এই তালটো যি ধৰণে যায় যেটো ষ্টাইলত যায় যেটো ছন্দত যায় সেই দৰে আমাৰ এনেকুৱা খৰাচেও বুজাব হেতু কাৰণে এইবোৰ খৰাচেও আমি যদি লিখিবলগীয়া হয় তেতিয়ালে এই ষ্টাইল লিখিলো 1 2 3 বিভাগ 1 2 3 বিভাগ এই তেনেকৈ বস্তুটো গৈ থাকিব এইটো এটা উদাহৰণ আৰু তেনেকুৱা ঢেৰ চেও আছে আমাৰ নাচনী চেও আছে তেনেকুৱা নিচিনাই হয় আপোনালোকেও চেষ্টা কৰি চাব লিখিবলৈ যদি নোৱাৰে মোক আকৌ সুধিব আৰু যদি পাৰে যেটো লিখিছে সেইটো মোলৈ পঠিয়াব মই চাম হৈছে নে নাই হোৱা তাৰপিছত আপোনালোকক জনাম ধন্যবাদ